Hello dear students and parents. তোমালোকৰ আজৰি সময়খিনি সৎকামক খাটক বুলি মই তোমালোকৰ কাৰণে পুৰণা শ্বৰ্ট ট্ৰিক্স আনিছোঁ। চোৱাচোন মই 5টা প্ৰব্লেম লৈছোঁ। এই 5টা প্ৰব্লেম কৰিলে তোমালোকৰ পুৰণৰ ক্ষেত্ৰত বহুখিনি ইজি হ'ব বুলি মই ভাবিছোঁ। এতিয়া চোৱা, ইয়াত মই লৈছোঁ কি 92 আৰু 98। এই সংখ্যাটা লক্ষ্য কৰাচোন, দুইটাই যোগ কৰিলে মানে কি হয়, একক স্থানৰ অংককেইটা চোৱা। 92ত একক স্থানত কি আছে? 2 আছে, আৰু 98 একক স্থানত কি আছে? 8 আছে। আৰু এইকেইটা যোগ কৰিলে কি পায়? চোৱাচোন, 10 পায়। মই সেনেকুৱা কিছুমান সংখ্যা পাইছোঁ, যিবিলাক সংখ্যাৰ একক স্থানৰ সংখ্যাকেইটা মই লক্ষ্য কৰিছোঁ, তাত যোগ কৰি কি পাইছোঁ? আমি 10 পাইছোঁ। 10ৰ ওচৰ সেনেকৈ যদি পাওঁ, তেনেহ'লে আমি এই শ্বৰ্ট ট্ৰিক্স প্ৰয়োগ কৰি আমি সহজতে উলিয়াব পাৰোঁ। এতিয়া চোৱা, 92টোত মানে কি হ'ব? টোটেলি 100 ওচৰলৈ -8 কম, আৰু 98টো 100লৈ কিমান কম? -2 কম। এতিয়া চোৱা, যিকেইটা কম হয় মই সেইকেইটা ছাইডত লিখি ল'লোঁ। লিখাৰ পিছত কি কৰিলোঁ? এতিয়া চোৱা, পূৰণ কৰি দিয়া হওঁ। 8 আৰু 2 পূৰণ কৰিলে হ'ব 16। 16টো পাতি দিলা, কাৰণ 100ত শূন্য কেইটা থাকে? 2টা আছে। ইয়াত 2টা অংক পাই গ'লোঁ, আমি 16 পাই গ'লোঁ, গতিকে আমি 16টো পাতি দিম। এতিয়া চোৱা, আৰু এতিয়া কেঁচিয়াকৈ চোৱাচোন, কেঁচিয়াকৈ 92ৰ পৰা কেঁচিয়াকৈ চোৱা। 92ৰ পৰা 2 বিগ কৰিলোঁ, 90 পায়, আৰু 98ৰ পৰা 8 বিগ কৰিলোঁ, কি পায়? 90 পায়। গতিকে সেই 90টো মই লিখি দিলোঁ। তো উত্তৰ হ'ল কি? 92ৰ লগত 98 পূৰণ কৰিলে 9016। এতিয়া চোৱা, মই আকৌ 2 নম্বৰটো লৈছোঁ সমস্যা। 2 নম্বৰটো চোৱা, 103 আৰু 107। এইকেইটা চোৱা, আকৌ 100তকৈ বাঢ়ি আছে। কিমান বাঢ়ি আছে? 103ত 3 বাঢ়ি আছে, আৰু 107ত 7 বাঢ়ি আছে। গতিকে আগৰ দৰে ট্ৰিক্সটো ইউজ কৰা। 7 3 গুণ কিমান? 21। এইটো কাৰণ আমি 100টো চাইছোঁ, গতিকে 100ত শূন্য হ'ল 2টা, গতিকে 21টো আমি পালোঁ। গতিকে শূন্য 2টা কভাৰ কৰিলে, গতিকে 21 এ লিখি দিলোঁ। এতিয়া চোৱা, আমি আগৰটোত কি কৰিছিলোঁ? কমি থকাৰ বাবে কি কৰিছিলোঁ? মাইনাছ কৰিছিলোঁ। এইবাৰ কিন্তু এইবাৰ প্লাছত আছে, গতিকে আমি প্লাছ কৰি দিম। তেতিয়াহ'লে 107ৰ লগত 3 যোগ কৰিলে কি পায়? 110 পায়। একেদৰে 7ৰ লগত 103 যোগ কৰিলেও 110 পায়। গতিকে আমি যিকোনো এটা লিখি দিওঁ, 110 লিখি দিলোঁ। গতিকে এনচাৰটো হ'ব কি? 103 লগত 107 পূৰণ কৰিলে 11,021 পায়। বুজিলানে? নেক্সট 3 নম্বৰটো চোৱা। ইয়াত 82 আৰু 98 লৈছোঁ। চোৱাচোন বাৰু, 82টোত কিমান? 100লৈ কিমান কম? -18 কম, আৰু 98টো 100লৈ কিমান কম? -2 কম। এতিয়া অথনি আগৰ দৰে কৰিলোঁ। 18ৰ লগত 2 পূৰণ কৰি 2 × 36 হ'ল। একেদৰে চোৱাচোন বা কেঁচিয়াকৈ চোৱা, 98ৰ পৰা 18 বিগ কৰিলেও কি পায়? 80 পায়, আৰু 82ৰ পৰা 2 মাইনাছ কৰিলেও কি পায়? 80 পায়। গতিকে আমি যিকোনো এটা 80 লিখিলোঁ। কেঁচিয়াকৈ চাব লাগিব দেই, ছেকেণ্ড বাৰত কেঁচিয়াকৈ চাব লাগিব। দেখিলেনে? 3 নম্বৰ সমস্যা সমাধান হৈ গ'ল। 4 নম্বৰটো চোৱাচোন, আমি এতিয়া হাজাৰৰ ঘৰলৈ গৈছোঁ। 992 আৰু 998। ইয়াৰ একক স্থানৰ অংককেইটা কি আছে? 2 আৰু 8। দুইটা যোগ কৰিলে কি পায়? 10 পায়। গতিকে এনেকুৱা অংকৰ ক্ষেত্ৰত মানে পূৰণৰ ক্ষেত্ৰত মানে এই ট্ৰিক্সটো বৰ সহজে কৰিব পাৰি। এই ট্ৰিক্সটো প্ৰযোজ্য হয়। সেইকাৰণে আমি এনেকুৱা সংখ্যাবিলাক বিচাৰি ল'ব লাগিব। ধৰি লোৱা, এতিয়া চোৱাচোন বা, 992টোত হাজাৰলৈ কিমান কম? -8 কম, আৰু 998ত হাজাৰলৈ কিমান কম? -2 কম। গতিকে পূৰণ কৰি দিয়া। 8 দুগুণ কিমান হ'লগৈ? 16 হ'লগৈ। এতিয়া চোৱা, 16 যে পালোঁ, কিন্তু ইয়াত চোৱা, মই হাজাৰৰ ঘৰ চাইছিলোঁ। হাজাৰৰ ঘৰ শূন্য কেইটা থাকে? শূন্য 3টা থাকে। গতিকে আমি 16হে পালোঁ। তাত 2টা অংকহে পালোঁ। এটাতো শূন্য পোৱা নাই, কভাৰ নাই কৰা। গতিকে তাত আমি 0 পাতি ল'লোঁ। হৈ গ'ল। তাৰপিছত এতিয়া চোৱা, কেঁচিয়াকৈ চোৱা। এতিয়া 998ৰ পৰা -8 বিগ কৰিলে 990। একেদৰে 992ৰ পৰা -2 বিগ কৰিলেও কি পায়? 990 পায়। গতিকে 990 এটা লিখি দিলোঁ। হৈ গ'ল এটা উত্তৰ সেইটোৱে। নেক্সটটো চোৱা, 5 নম্বৰ উদাহৰণটো। ইয়াত তাৰপিছত 1000, 1009 আৰু 1001। চোৱা, একক স্থানৰ অংককেইটা আছে, 9 আৰু 1 আছে, দুইটা যোগ কৰিলে 10 পায়। গতিকে আমি এইটো ৰুল প্ৰযোজ্য হ'ব। এতিয়া চোৱা, 1009ত কিমান বাঢ়িলে? 9 বাঢ়ি আছে। 1001ত কিমান বাঢ়ি আছে? 1 বাঢ়ি আছে। এতিয়া পূৰণ কৰাচোন, 9 আৰু 1 পূৰণ কৰে 9 × 9। এতিয়া চোৱা, 9 × 9 এটাহে অংক ওলালে। আমাৰ হাজাৰতটো 3টা শূন্য থাকে, গতিকে 2টা শূন্য আমি কভাৰ কৰা নাই। গতিকে আমি সন্মুখত 2টা শূন্য পাতি ল'লোঁ। এতিয়া চোৱা, 1001ৰ লগত 9 যোগ কৰিলে কি হয়? 1010 হয়, বা 1009ৰ লগত 1 যোগ কৰিলেও 1010 হয়। গতিকে 1010 পাতি দিলোঁ। তাৰ উত্তৰটো হ'ল এইটো। দেখিলানে? আৰু এই শ্বৰ্টটো যদি বুজি পালে, তোমালোকে মোক কমেণ্টত এটা মই সমস্যা দিছোঁ, এই সমস্যাটো তোমালোকে কৰি দিয়া। সেই সমস্যাটো হ'ল কি? এইটো চাই লোৱা। তোমালোকে কমেণ্ট কৰিবা, নোৱাৰিলে কমেণ্ট কৰিবা দেই। থেংক ইউ।